ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিজা পানেৰী সমষ্টিৰ বিভিন্ন স্থানত পথৰ আধাৰশিলা স্থাপন কৰে। ৰাতিপুৱা ভাগৰ প্ৰথম কাৰ্যসূচীত পুৰণি ভেৰগাঁৱৰ পৰা পতলা গাঁৱলৈকে প্ৰায় ৭ কিলোমিটাৰ পথ ৭ কোটি টকা আবণ্টিত ধনেৰে নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে। লগতে উপস্থিত থাকে বিটিআৰ EM দাও বৈচা বড়ো। আনহাতে উৰঙাজুলি ডিমাকুছিৰ পৰা বামুণজুলিলৈ যোৱা ৩ কিলোমিটাৰ সংযোগী পথ ২ কোটি টকা আবণ্টিত ধনেৰে ননৈ চেৰফাং পাৰিষদীয় সমষ্টিৰ EM সঞ্জিত তাঁতীৰ উপস্থিতিত বিশ্বজিৎ দৈমাৰী শিলান্যাস স্থাপন কৰে। আজি আমি ইয়াতে আমাৰ RIDFৰ এটা স্কিম আছিলে ৰাস্তাৰ, সেইটো কৰিলোঁ। এটা ভেৰগাঁৱতো কৰিলোঁ, আৰম্ভ হৈ যাব আৰু 22 ডিচেম্বৰ মানত কমপ্লিট হ'ব লাগে সেই কামটো। ইয়াৰ বাদেও আমাৰ নতুন নতুন আৰু কেইটামান আছে, সেইটো কেইদিনমান পিছত আমি কৰিম। এটা ভাল এই অঞ্চলৰ কাৰণে ভাল কথাটো হ'ল কি, আমাৰ পানেৰীৰ পৰা যিটো চামৰাঙৰ যিটো ৰাস্তা, সেইটো এতিয়া আমাৰ 4 লেন নেশ্যনেল হাইৱেত অন্তৰ্ভুক্ত হৈ গ'ল। জাগিৰোডৰ পৰা যিটো ৰাস্তা আহিব আৰু সেই ৰাস্তাটো চামৰাঙলৈকে হৈ যাব আৰু 4 লেন হ'ব। এটা ইণ্টাৰনেশ্যনেল কানেকশ্যনটো আমাৰ বামুণজুলিৰ কিবাৰ মাজেদি হৈ যাব আৰু এতিয়া সেইটো আমাৰ চবতকৈ ভাল। সেইটো হোৱাৰ লগে লগে এই অঞ্চল এটা আন্তঃৰাষ্ট্ৰীয় গেট এনেকুৱা ধৰণৰ হৈ যাব। কিন্তু এতিয়া সেইটোৰ লগত আমিও এতিয়া ৰেডি হ'ব লাগিব। আন্তৰ্জাতিক পৰ্যায়ৰ বেপাৰ বাণিজ্য সেইবিলাকত আমাৰো এতিয়া লাহে লাহে জড়িত হোৱাৰ সময় আহিল, যে ভূটানত কি আছে, বাংলাদেশত কি আছে, ব্ৰহ্মদেশ বা ম্যানমাৰত কি আছে। গতিকে সেইবিলাক আমি অলপ চাই ল'ব লাগিব আৰু সেইবিলাকৰ মাজত আমিও সোমাই পালে কিবা এটা কৰিব পাৰোঁ নেকি। গাড়ী ঘোঁৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ ইয়াত উৎপাদিত সামগ্ৰী এইবিলাক লৈ ফালে আমি বেপাৰ বাণিজ্যৰ কথাটো চিন্তা নকৰিলে অকল ৰাস্তা পদূলি হ'লে আমাৰ একো লাভ নহ'ব। আৰু এই অঞ্চল বহুতো কি কয় জনসংখ্যা থকা বা বাস কৰা এটা জাগা হয়। গতিকে এই অঞ্চলতো লাহে লাহে আমি কলেজ হস্পিটেল সব এতিয়া ডেভেলপ কৰিব লাগে বামুণজুলি সেই এৰিয়াখিনিতো। গতিকে সেইটোৰ লাইনটোত আমি এতিয়া লাহে লাহে এটাৰ পিছত এটা প্ৰজেক্ট প্ৰপ'জাল কৰি কাম কৰিবলৈ হাতত লৈছোঁ। চোৱা, এইটো ৰাস্তা আমাৰ কি কয় ডিচেম্বৰ মানৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু বাকী যিটো নেশ্যনেল হাইৱেৰ কাম এইটো টেণ্ডাৰ এতিয়া হ'বই। টেণ্ডাৰটো হোৱাৰ পিছতে সেই কামটো আৰম্ভ হ'ব। যিহেতু আমাৰ ব্ৰিজ দলং চলঙৰ ইমান কাম নাইতো, আমাৰ ৰাস্তা সোনকালে হৈ যাব আৰু আমি লগে লগে আমাৰ ফালৰ কামটো কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক বা আমাৰ বিষয়াসকলক আমি অনুৰোধ জনাম প্ৰায়ৰিটি হিচাপে যাতে আমাৰ এইফালৰ পৰা কামটো আৰম্ভ কৰে। কাৰণ আমাৰ ইয়াত কোনো বিশেষ টেকনিকেলি দলং চলঙৰ কাম নাই, ৰাস্তাৰহে কাম। হয়, এইটো আছাম মালাত অলৰেডি সেইটো হ'ব, আছাম মালাত কিবা কৰা হৈছে। আৰু মংগলদৈ ভুটীয়াচাঙৰ ৰেলৰ অভাৰব্ৰিজটো অলৰেডি কনচালটেণ্টৰ কাৰণে টেণ্ডাৰ হৈ গ'ল আৰু কনচালটেণ্টটো ৱাৰ্ক অৰ্ডাৰ হোৱাৰ পিছত তেওঁলোকে কি কয় ছাৰ্ভে কৰি দলংটো তৈয়াৰ কৰাৰ লগে লগে এইটো টেণ্ডাৰ হৈ যাব। গতিকে মংগলদৈ ভুটীয়াচাং এইটো অলৰেডি কিবা হৈছে আমাৰ। নহয়, এতিয়াতো চৰকাৰী প্ৰচেছ, এইটোত আপোনাৰ টেণ্ডাৰ হ'ল যিহেতু ৱাৰ্ক এলটমেণ্ট হোৱাৰ লগে লগে আৰম্ভ কৰি দিব ঠিকাদাৰে কোনটো। নহয়, এতিয়া ইয়াত কিমান আহে বাজেটটো, এতিয়া কনচালটেঞ্চিও আছে। কোনোবা এজন ডিজাইনাৰ ইঞ্জিনিয়াৰিং টিমে সেইটো ল'ব আৰু সেই ইঞ্জিনিয়াৰিং টিমেহে কোনফালে এতিয়া ছাইডটো আমাৰ অভাৰব্ৰিজটো কোনফালে হ'ব সেইটোৰ লগত আমাৰ কথা, যে কিমান কষ্টিং হ'ব, কেনেকুৱা কৰিব। আজিৰটো আমাৰ ইয়াতে 2 কোটিতকৈ বেছি আছে আৰু এটাতো আমাৰ প্ৰায় আপোনাৰ 8 কোটি এনেকুৱা আছে। নাই, ডেফিনেটলি এটা ডেভেলপ হ'ব লাগিলে, কমিউনিকেশ্যন হ'ব লাগিলে মাটি বাৰী নেৰিলটো ৰাস্তা এনেকুৱাই থাকিব। গতিকে ৰাস্তা বাৰী তেনেকুৱা ধৰণৰ চৰকাৰে কি কয় আজি অপশ্যনেই দিছে, য'ত সুবিধা থাকিব তাতে ডেভেলপ কৰিব। ক্ষতিপূৰণ পাবনে মানুহে? না, ডেফিনেটলিটো মাটিৰ কিবাৰ লগত কথা, যদি আপোনাৰ মাটি অফিচিয়েলি সব যদি আপোনাৰ হয় তেতিয়াতো এইটো চৰকাৰৰ নিয়ম আছে।
কিন্তু বেছিকৈ হ'লে ৰাস্তাটো নহ'ব তেতিয়া ক'ব আপুনি 4 লেন আপোনাক কিয় লাগে আপুনি গৈ ফালে ৰোটাত উঠিবা গাড়ীটো চাইকেলত যাবি ৰোটাত উঠিবি চৰকাৰৰ কথাটো হ'ল সেইটো যদি আপোনাৰ তাত সুবিধা আছে তেতিয়া চব কৰি দিব চৰকাৰে যদি সুবিধা নাই অলপ দূৰত গৈ ফালে আপুনি আপোনাৰ মানে সুবিধাটো ল'ব লাগিব সেইকাৰণে মই সেই কথাটো কৈছোঁ আজিকালিৰ নিয়মটো হ'ল ৰাস্তা এটা প্ৰপ'জাল ছাবমিট কৰিলে তাত আমি মাটি বাৰীৰ ক্ষেত্ৰত অসুবিধা নাই বুলি NOC দিব লাগে যদি মাটিৰ ভেজাল আছে বুলি কয় তেতিয়া নহয় তাৰমানে আমাৰ এতিয়া দলং এটা কৰিলে দলঙৰ ইপাৰ সিপাৰৰ পৰা চাৰ্কল অফিচৰ পৰা মাটিৰ যে ভেজাল নাই সেইটো নিদিয়ালৈকে চেংচন নহয় আমি এতিয়া 14খন দলং পাইছোঁ 14খন দলঙত আমাৰ এখন মানে কি কয় 4খন দলং আমাৰ টেণ্ডাৰ থাকি গৈছে আৰু ইয়াৰ মূল কাৰণটো হ'ল কি দলঙৰ মানে কিবাৰ ক্ষেত্ৰত চাৰ্কল অফিচাৰে মানে কি কয় কোনো ভেজাল নাই বুলি চাৰ্টিফিকেট দিব নোৱাৰাৰ কাৰণে কিন্তু এইটো চৰকাৰৰ নিয়ম এই নিয়মটো আমি সবে এতিয়া মানি চলিব লাগিব সেইকাৰণে ৰাইজে সহযোগ কৰিব লাগে এই ৰাস্তাবিলাক বনাওঁতে কোনোবাই আৰু বেছি দিন ৰাস্তা নোহোৱাৰ কাৰণে হয়তো কোনোবা নাৰিকল ৰুই থৈ দিয়ে কোনোবা তামোল ৰুই থৈ দিয়ে নাজানে ৰাস্তা হ'ব না নহ'ব আজি তামোল মানে কি কয় আপোনাৰ লাগি গ'ল কিন্তু ৰাস্তাটো আহি গ'ল চেংচন কিন্তু এতিয়াতো তামোলটো লাগে না ৰাস্তাটো লাগে সেইকাৰণে ৰাইজে চব মিলি কথা পাতিব লাগে আমাৰ অঞ্চলখনৰ কাৰণে অঞ্চলৰ স্বাৰ্থত এই সম্পত্তি আমাৰেই হয় সেইকাৰণে মিলা মিছাৰে আমি কামবিলাক কৰিব দিব লাগে কোনটো 26ৰ আগে আৰম্ভ নহয় কিছুমান কামটো 26ৰ আগে মানে সম্পূৰ্ণ হৈ যাব টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল NE 24/7